এডিআৰই 3.0 এটা বেয়া খবৰ আপোনালোকক জনাম। এই ভিডিঅ'টো মোক বনোৱা কেইটামান উদ্দেশ্য আছে আৰু তাৰ সলভ দিম আজি এই ভিডিঅ'ৰ যোগেদি আপোনালোকক সলভ উপায় এটা দি দিম, যিটো উপায় যোগেদি সেই প্ৰব্লেমটো আপোনালোকৰ মাজত নাহে। গম পাইছেনে? এতিয়া কথাটো হৈ গ'ল, প্ৰব্লেমৰ বিষয়টো তোমালোকে নৰ্মেলি কথাটো আগতে গম পাইছিলে, কিন্তু সলভৰ বিষয়ে আজি ক'ম আপোনালোকক। অ'কে, এডিআৰই গম পাইছে 3.0 আহিব আছে নৱেম্বৰ মাহৰ পৰা। আপোনালোকে মানে 10 অক্টোবৰৰ পিছত মানে 10 অক্টোবৰত আপোনালোকে এপইণ্টমেণ্ট দিব, যিবিলাক আগৰ পোষ্টবিলাক আছে এডিআৰইৰ, হা, আসাম পুলিচ যিমান পোষ্টবিলাক আছে, টেটৰ চেটৰ যিমান আছে, এভৰিথিং 10 তাৰিখে ক্লিয়াৰ হৈ যাব। আপোনালোকে সেইটো কথা আপুনি জানে। কিন্তু এতিয়া কথাটো আহি যায় 10 তাৰিখৰ পিছত। মই কৈছোঁ এটা, সেই 10 তাৰিখে দিব আৰু অসম চৰকাৰে সেই দিনাখনেই মানে নিউ বিজ্ঞাপনৰ ডেটটো ফাইনেল কৰি দিব। নৱেম্বৰত দিম বুলি কৈছে, সেই কথাটো ফিক্স হয়, কিন্তু অক্টোবৰ 10 তাৰিখৰ দিনাখনেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ঘোষণা কৰি দিব যে নতুন পোষ্ট কিমান ওলাব, কেতিয়াৰ পৰা ওলাব আৰু এপইণ্টমেণ্ট ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, সেইটো ডেটটো ফাইনেল কৰি দিব। সেই কথাটো আপোনালোকে গম পায়। এতিয়া প্ৰব্লেমৰ কথাটো মই ক'বলৈ যাওঁ। প্ৰব্লেমৰ কথাটো হৈছে, আপোনালোকে গম পাইছে সুপ্ৰিম কোৰ্টে এটা অৰ্ডাৰ দিছে যে জেনেৰেলবিলাকে অকল নিজৰ ৰিজাৰ্ভেশ্যন জেনেৰেলতে কৰিব পাৰে। আগত আমি যেনেকৈ SC ST যিমানে লগত OBC ল'ৰাবিলাকে জেনেৰেলটো ফাইট কৰিব পাৰিছিলোঁহেঁতেন, এতিয়া কিন্তু সেইটো আমি ফাইট কৰিবলৈ নোৱাৰোঁ। সুপ্ৰিম কোৰ্টৰ একদম ফাইনেল অৰ্ডাৰ আছে। কিন্তু এতিয়া কি হ'ব? SC ST বিলাকৰ ল'ৰাবিলাক, মই কৈছোঁ SC ST বিলাকৰ, তেনেহ'লেতো নৰ্মেল জেনেৰেল যিটো ল'ৰা আছে, মই জেনেৰেল কেটেগৰী যি ল'ৰাবিলাক হৈছে, অকল কেইটামান সম্প্ৰদায়ৰ ল'ৰাবিলাকে তাত, যেনেকৈ এটা মুছলমান সম্প্ৰদায়ৰ ল'ৰা পৰে আৰু অলপ হিন্দু সম্প্ৰদায়ৰ ল'ৰা পৰে, প্ৰায় আৰু খ্ৰীষ্টিয়ান সম্প্ৰদায়ৰ অলপ ল'ৰাবিলাক যিবিলাক মানে তাত পৰে, নৰ্মেলি পৰে। কিন্তু তাততো জনসংখ্যা কম হ'ব, OBCতকৈতো বহুত কম হ'ব, কিন্তু গেৰেণ্টি এটা ফিক্স আছে। আৰু মই কৈছোঁ জেনেৰেলবিলাকে একদম গেৰেণ্টি ধৰি লওক SCতকৈ কম নাম্বাৰ পালেও আপোনালোকে জেনেৰেলত পাব। এতিয়া কথা, SCতকৈ কম নাম্বাৰ চাই ল'ব আপোনালোকে, হয় নে নহয়, শেষৰ অৱস্থাত আপোনালোকে সেইটো ৰিজাল্টটো গম পাই যাব। এতিয়া কথাটো কেলৈ মই আপোনালোকে EWSৰ কথাটো গম পায় না, EWSত চাবচোন কাটআপবিলাকে গ্ৰেড 4ৰ কাটআপে 39 গৈছিলে আগৰ বাৰী ছোৱালীৰ, সেই কথাটো মনত থৈ ল'ব এটা। এতিয়া কথাটো আহি যায় যে আমাৰ সলভিং উপায়টো মই আপোনালোকক দি দিছোঁ। চাওক, আপুনি যদি OBC হয়, SC ST বিলাকক কত ক'বলৈ নাযাওঁ, OBC হয়, তেনেহ'লে মই আপোনালোকক এটা স্পষ্ট কথা কৈ দিওঁ, আপোনালোকে পৰাপক্ষত না নিজৰ কাষ্টটো উল্লেখ নকৰিব। একদম মোৰ একদম ৰিয়েলিটি ফেক্টৰ, আপুনি কাষ্টটো উল্লেখ নকৰিব। যিটো নাম আছে নামত দি অলপ চুকা টাইপৰ ল'ৰা আছে যদি কাষ্টটো উল্লেখ কৰিব দৰকাৰ নাই, জেনেৰেলত সোমাই যাব, চিধা কথা। জেনেৰেল কাষ্ট নিদিলোঁ মানে জেনেৰেল, চিধা কথা, তাত একো মতলবেই নাই। আৰু জেনেৰেলৰ কাৰণে কোনো ধৰণৰ কাষ্টৰ প্ৰয়োজনীয়তা নাই, একো ধৰণৰ কাগজৰ কোনো প্ৰয়োজনীয়তা নাথাকে, সেইটো কথাটো আপোনালোকে জানে। সেইকাৰণে আপোনালোকে প্ৰস্তুতি হৈ যাওক, কি কৰিব কি নকৰিব আপুনি কমেণ্ট বক্সত জনাব। তেতিয়াহ'লে ধন্যবাদ। জয় আই অসম। হাইপ দিবলৈ নাপাহৰিব। চেনেলটো যদি ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।